মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ক্ষোভ সমষ্টিবাসীৰ গাহৰি পালকক চৰম প্ৰবঞ্চনা অতুল বৰাৰ চলিত বৰ্ষৰ এপ্ৰিল মে মাহত ৰাজ্যত মৃত্যু হৈছিল হাজাৰ হাজাৰ গাহৰিৰ একেদৰে কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাততো অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল শতাধিক গাহৰিৰ গৱেষণাগাৰলৈ প্ৰেৰণ কৰা হৈছিল মৃত গাহৰিৰ শৰীৰৰ নমুনা পৰীক্ষাগাৰত প্ৰকাশিত হৈছিল আফ্ৰিকান সোয়াইন ফিভাৰৰ ফলতে মৃত্যু হৈছিল গাহৰিৰ পৰৱৰ্তী সময়ত গাহৰি পালকসকলে তৎকালে উচিত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছিল কৃষিমন্ত্ৰীগৰাকীৰ ওচৰত বোকাখাত সমষ্টিৰ দুহুতিমুখ পঞ্চায়তৰ চেলেক গাঁৱৰ 237টা পৰিয়ালৰ মুঠ 4201টা গাহৰি আফ্ৰিকান সোয়াইন ফিভাৰত মৃত্যু হৈছিল এয়া 21খন পঞ্চায়ত থকা বোকাখাত বিধানসভা সমষ্টিৰ মাত্ৰ এখন পঞ্চায়তৰ তথ্য পিছে কৃষিমন্ত্ৰী অতুল বৰাই চলিত বৰ্ষৰ মে মাহত বোকাখাত সমষ্টিত মাত্ৰ 735টাহে গাহৰিৰ মৃত্যু হোৱা বুলি তথ্য প্ৰকাশ কৰে যাকে লৈ এতিয়া ক্ষোভিত হৈ পৰিছে গাহৰি পালকসকল আজি পৰ্যন্ত গাহৰি পালকসকলক ক্ষতিপূৰণ নিদিলে মন্ত্ৰী অতুল বৰাই বোকাখাতৰ পৰা ত্ৰিনয়ন বৰা ৰিপৰ্টছ ঈশান নিউজ